কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি কেউ তোহাৰি চৰণ কৰেনো শত কোটি বাৰে কৰো প্ৰণাম তোহাৰি চৰণ কৰেনো শত কোটি বাৰে কৰো ভংগ যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি আমাৰ অতিব শ্ৰদ্ধাৰ ফুকন প্ৰভুজনাকে মুখ্য কৰি আপোনাসক সমস্ত জনাৰ কৃপালু বাপ বান্ধৱ আই মাতৃ দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জন পৰম বৈষ্ণৱৰ দুখানি অভয় চৰণত পুনঃচবাৰ মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু আমি মূঢ়মতিৰ ওপৰত ন্যস্ত কৰা যি মহান দায়িত্ব কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত পাঠ আৰু পৰ্যালোচনা এই মহান দায়িত্বভাগী আমি পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কায় বাক্য মন অহমমভাৱে জ্ঞানকৃত অজ্ঞানকৃত যি অপৰাধ গুৰু দেৱ নাম ভকত চাৰি মহাবস্তু আপোনাসকল চৰণ কমলত ৰৈ যাব। সমস্ত অপৰাধ ভঞ্জন কৰি নিজৰে সন্তান ভাবি সমাজৰ এক নিষ্কিন গুৰু ধৰ্মৰ সেৱক ভাবি দাসৰো দাস কিংকৰৰো কিংকৰ আমি মহা অকিঞ্চনক দুখানি অভয় চৰণত এক কণিকা ঠাই দিব পুনশ্চ সবাৰো শ্ৰীচৰণত ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। আৰু অৰ্পণ কৰা মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ গোবিন্দ মাধৱ ৰাম। কৃষ্ণ 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 হৰি কৃষ্ণ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি
ৰাম জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি কেও তোহাৰি চৰণ কৰেনো শত কোটি বাৰে কৰো প্ৰণাম তোহাৰি চৰণ কৰেনো শত কোটি বাৰে কৰো কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ্থে ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ নিগম কল্পতৰু তাৰ ফল ভাগৱত শোক মুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া পৰম সন্তোষে পিয়ুক ৰসমৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসমৃত। মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকৃত শ্ৰীমদ ভাগৱত শ্ৰীকৃষ্ণায় নমো নমঃ। কিন্তু তোমাৰ মায়াৰ বিষয়ে মোৰ ইমান এটা জ্ঞাত নহয়। যদি তুমি আমাক তোমাৰ মায়াৰ বিষয়ে অকণমান কৃপা কৰা। এইবুলি প্ৰজাপতি ব্ৰহ্মাদেৱে ভগৱন্তৰ চৰণত যেতিয়া সেৱা নিবেদন কৰিলে, তেতিয়াই ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাদেৱক উত্তৰ প্ৰদান কৰিছিল যে অবস্তুক দেখাবয় বস্তুক আৱৰি এহিটো মুহুৰ মায়া জানা নিষ্ঠ কৰি। অবস্তুবিলাকক দেখুৱাই থকা হৈছে, বস্তুবিলাকক ঢাকি ৰখা হৈছে, আৰু এইটোৱে হ'ল মোৰ মায়া প্ৰজাপতি ব্ৰহ্মা, তুমি মনত ৰাখিবা। আৰু কৃপালু গুৰুজন বস্তুৱে তাকে অকণমান আমাক সহজভাৱে পুনৰ প্ৰকাশ কৰি দিলে। ক্ষিতি অপ মৰুত ব্যোম তেজ, অৰ্থাৎ মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূতেৰে অনন্ত কোটি ব্ৰহ্মাণ্ডখন নিৰ্মিত হৈ আছে, গঠিত হৈ আছে। এতিয়া এই অনন্ত কোটি ব্ৰহ্মাণ্ড পঞ্চভূতেৰে নিৰ্মিত, আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ড হিচাপে 24টা তত্ত্বৰে গঠিত আমাৰ এই শৰীৰটো
এই 5টা তত্ত্বৰে গঠিত, পঞ্চভূতেৰে গঠিত। আৰু কৃপালু গুৰুজন বস্তুৱে আমাক দৰ্শন কৰালে যে পঞ্চভূতি দেহকেহে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকেহে কয়। মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। আৰু এই অনন্ত কোটি ব্ৰহ্মাণ্ডত বস্তু আছে মাত্ৰ 4টা, বাকী সকলোখিনি অবস্তু। সেই 4 ভাগ বস্তুৰ নাম হ'ল গুৰু, দেৱ, নাম আৰু ভকত। এতিয়া 4 ভাগ বস্তুৰ প্ৰতি আমাৰ যেতিয়াই যেতিয়াই ইচ্ছা হ'ব, সেই মুহূৰ্ততে আমি বুজিব পাৰিম যে আমি মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিছোঁ। কিন্তু যেতিয়াই আমি সেই 4 ভাগ বস্তুৰ প্ৰতি অনীহা কৰিম, মানে অৱহেলা কৰিম, তেতিয়াই জানিব আমি ভগৱন্তৰ মায়াত আবদ্ধ হৈ আছোঁ। এই দৰ্শনটো আমাক ভাগৱতে দিছে। অবস্তুক দেখাবয় বস্তুক আৱৰি। বস্তু আছে মাত্ৰ 4 ভাগ, গুৰু, দেৱ, নাম, ভকত। এতিয়া পুৱাই উঠি আমি গুৰু সেৱা ভাগ কৰিবলৈ আমি গুৰু গৃহভাগ নিৰ্মাণ কৰিলোঁ নে নাই কৰা? যদি নাই কৰা তেতিয়াহ'লে আমি ভগৱন্তৰ মায়াত আছোঁ। দ্বিতীয়তে, অতিথি দেৱো ভৱ, পিতৃ দেৱো ভৱ, মাতৃ দেৱো ভৱ। জন্ম দিয়া পিতৃ, জন্ম দিয়া মাতৃ আৰু গৃহলৈ অহা অতিথিক আমি ঈশ্বৰ জ্ঞান কৰিবলৈ চেষ্টা কৰোঁ নে নকৰোঁ? যদি কৰিছোঁ তেতিয়াহ'লে আমি শাস্ত্ৰসন্মতে চলিছোঁ, বস্তুক আমি বুজিব পাৰিছোঁ। আৰু যদি আমাৰ গৃহলৈ অহা অতিথি দেৱো ভৱ এই সেৱাভাগ আমি কৰিবলৈ অৱহেলা কৰোঁ, ইচ্ছা প্ৰকাশ নকৰোঁ, তেতিয়াহ'লে আমি ভগৱন্তৰ মায়াত আছোঁ। তাৰপাছত যেতিয়াই আমি ভকতৰ সংগৰ বাবে হাবিয়াস কৰোঁ যে কৃপাৰ সাগৰ দয়কী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখেতো আগুণৰ নাম। গুৰুজনাই দিয়া এই জোকা ঘোষাৰে যেতিয়া জীৱন আগবঢ়াই নিওঁ, তেতিয়াই নিমন্ত্ৰণ সাপেক্ষে ভকতৰ সংগলৈ যাবলৈ আমাৰ প্ৰত্যেকৰে হাবিয়াস হৈ থাকে নে নাথাকে? তাৰ ওপৰতে নিৰ্ভৰ কৰিব আমি ভগৱন্তৰ বিষ্ণু মায়াত আছোঁ নে ভগৱন্তৰ কৃপাধন্য হৈ আমি এই সংসাৰত সুন্দৰভাৱে বৰ্তি আছোঁ। এই দৰ্শনটো ভাগৱতে আমাক দিছে। আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ, যে এজন গৃহস্থী ধৰ্ম পালন কৰা বা পায় ভকতৰ সংগৰ মাধ্যমেৰে ভগৱন্তৰ মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়টো প্ৰদান কৰিছে। কিন্তু ভকতৰ সংগ আজি নিচিনাকৈ আমি পাবৰ কাৰণে হাজাৰ টকা খৰচ কৰিবলৈ আমাৰ প্ৰত্যেকৰে সেইকণ কিন্তু সুবিধাও নাই বা সিমান আমাৰ উপাৰ্জনো নাই। সেইকাৰণে গুৰুজনে কৈছে অতিথি দেৱো ভৱ। যদি এজন অতিথি তোমাৰ গৃহলৈ আহে তেতিয়াহ'লে তেওঁক ঈশ্বৰ সদৃশ জ্ঞান কৰি তুমি সেৱক ভকত হিচাপে তেওঁক তুমি সেৱা নিবেদন কৰা। তুমি দাসৰ প্ৰতি ভগৱন্তৰ কৃপা বৰ্ষণ হ'ব। এনেকৈ আমাক সেৱা নিবেদন কৰিছে। আৰু ভগৱন্তৰ উচিষ্ট আমি গ্ৰহণ কৰোঁ। আৰু গৃহৰ মধ্যেও আমি ভগৱন্তৰ নাম আশ্ৰয় কৰোঁ। আমাৰ এজন বাপে অকণমান আগতে সুধিছিল যে শয়নে ভোজনে স্নান গুপ্য স্থানে। শয়ন কৰোঁতেও কৃষ্ণ নাম, ভোজন কৰোঁতেও কৃষ্ণ নাম, স্নান কৰোঁতেও কৃষ্ণ নাম, আৰু অন্তৰৰ নিভৃত কোণ হৃদয়ৰ মাজতো কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন আগবঢ়াই নিয়াৰ পাছতো শাস্ত্ৰই কৈছে মদ্যকো কৰিবা পাণ, অমদ্যৰো নলবা ঘ্ৰাণ। একাদশ স্কন্ধৰে নিমি নৱ সিদ্ধ সংবাদত এই কথাটো প্ৰকাশমান হৈ আছে যে তুমি যদি ভকত হোৱা তেতিয়াহ'লে ভকত হ'বলৈ হ'লে মদ খাব পাৰিব লাগিব। যদি মদ খাব নোৱাৰা তেতিয়াহ'লে কিহৰ ভকত? এনেকুৱা এজোকা বাক্য আমাৰ প্ৰায় সমাজত প্ৰচলিত হয়। এতিয়া মদ শব্দৰ অৰ্থ হ'ল অহংকাৰ বা খং। এজন ভকতৰ হাৰিলে আমি নিজকে উত্তৰণ ঘটাবলৈ হ'লে শাস্ত্ৰই কৈছে মদ্যকো কৰিবা পাণ, অৰ্থাৎ খং তুমি পাণ কৰিব পাৰিব লাগিব। তাৰমানে পাণ শব্দৰ অৰ্থ হ'ল হজম কৰা। তুমি যদি ভকত হোৱা তেতিয়াহ'লে খং তোমাৰ থাকিব নালাগিব। তুমি যদি ভকত হোৱা তেতিয়াহ'লে তোমাৰ অহংকাৰ থাকিব নালাগিব। আৰু সেই অহংকাৰ খঙকেই এক অৰ্থত কোৱা হৈছে মায়া, যিটো দশম স্কন্ধত ভগৱন্তৰ মাতৃ হিচাপে যশোদাই আশ্ৰয় কৰিছিল।
যেতিয়া গৃহৰ মধ্যে থকা দীঘল দীঘল ৰছীবিলাক আনি ভগৱন্তৰ শিশুকালৰ দুষ্টামিবিলাকক